বৰ্তা, অ' বৰ্তা, বৰ্তা। কোনে মাতিছা মোক? বৰ্তা, ময়ে মাতিছোঁ আপোনাক। এইফালে চাওকচোন। বৰ্তা, আপোনাৰ কি হ'ল? এইদৰে গছজোপাত আউজি শুই আছে যে, গা মোৰ কিবা বেয়া কৰিছে নেকি? তুমি ঠিকেই কৈছা অ' মাজনী। মোৰ হাই প্ৰেছাৰ আছে, চুগাৰো আছে। আজি যে কি হৈছে নাজানো। মই কামত থিয় হৈ থাকিব নোৱাৰিলোঁ। ইমানকৈ মূৰটো ঘূৰাইছে। সেইবাবে এই গছজোপাতে আউজি অকণমান শুই দিলত আৰাম পোৱা যেন লাগিছে। অ' হয় নেকি? বৰ্তা, মই মাছ মাৰিবলৈ যাম বুলি ওলাই আহিছিলোঁ। আপোনাৰ যদি গাটো এনেকুৱা বেয়া কৰিছে, তেতিয়াহ'লে মই মাছ ধৰিবলৈ নাযাওঁ আৰু। ব'লক, আপোনাক মই আমাৰ ঘৰলৈকে লৈ যাওঁ। আপোনাক নেমু পানী কিবা অলপ এনেকৈ খুৱাই দিলে আৰাম পাব। ব'লক। কিন্তু মাজনী, মই গ'লে ভাল হ'ব জানো কথাটো? কিনো বেয়া হ'ব অ' বৰ্তা? আপুনি অসুস্থ হৈ এইদৰে পৰি থকাতকৈ ব'লক, আমাৰ ঘৰলৈ মই লগ ধৰিছোঁ, সেইবাবে আপুনি মোৰ লগত আমাৰ ঘৰলৈ যাব ওলাইছে। তাতে আকৌ ভাল বেয়া হ'ব লগা কি কথাটো আছে? কিন্তু বৰ্তা, আমি যে দুখীয়া, সেইবাবে বাৰু আপুনি মোৰ লগত আমাৰ ঘৰলৈ যাবলৈ বেয়া পাইছে নেকি? নাই অ', মোৰ মনত ধনী দুখীয়া এইবিলাকৰ একো ভেদভাৱ নাই। ব'লা, তুমি ইমানকৈ কৈছা যেতিয়া মই তোমালোকৰ ঘৰলৈকে যাওঁ। বৰ্তা, এতিয়া আপুনি গাটো অকণমান আগতকৈ ভাল পাইছেনে? তুমি আৰু যিখিনিহে প্ৰতিপাল কৰিছা, ভাল নাপাই কেনেকৈ থাকিম? ভাল পাইছোঁ, আগতকৈ বহুতখিনিয়ে ভাল পাইছোঁ। কিন্তু মাজনী, অথনিৰ পৰা কথা বতৰা পাতি তুমি মোৰ গাও ঠিক কৰিলা, কিন্তু এতিয়ালৈকে তোমাৰ নামটোকে মই সোধা নাই। চোৱাচোন, তোমাৰ নামটো কি আৰু তুমি কিবা পঢ়া শুনা কৰি আছানে? বৰ্তা, মোৰ নামটো তৰালী আৰু মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। তৰালী, বৰ সুন্দৰ নাম। তৰালী, তোমাৰ মা দেউতা? বৰ্তা, মোৰ মা দেউতা আছে, কিন্তু মা কালি মামা ঘৰত থকাকৈ গ'ল। হয়তো আজি গধূলি মানেহে পাবহি চাগে। দেউতা ঘৰত নাই, দেউতা চাগে ক'ৰবাত ওলাই গৈছে। তৰালী, অ' তৰালী, ঘৰত আছনে আই? বৰ্তা, এয়া দেউতাৰ নাম লওঁতে ওলাইছেহি। অ' দেউতা, মই ঘৰতে আছো, আহা। অ' ছাৰ, আপুনি আজি আমাৰ ঘৰত? অ' মদন, এইটো মানে তোমাৰ ঘৰ আৰু তৰালী তোমাৰে ছোৱালী? হয় ছাৰ, এইজনীয়ে আৰু আমাৰ আগলৈ পিছলৈ বুলিবলৈ ছোৱালী। বৰ্তা, দেউতাও আহি পালেহিয়ে যেতিয়া আপুনি অকণমান দেউতাৰ লগতে বহি কথা পাতক। লগতে এটা কথা, গাটো সম্পূৰ্ণ ভাল নোপোৱালৈকে আপুনি ঘৰলৈ নাযাব। গাটো সম্পূৰ্ণ ভাল পোৱা যেন দেখিলেহে যাব দেই। মই অকণমান লগৰ এজনী ঘৰৰ পৰা আহোঁগৈ। হ'ব বাৰু, তুমি যোৱা। ছাৰ, তৰালীয়ে আপোনাৰ গাৰ বিষয়ে এনেকৈ ক'লে যে, আপোনাৰ কিবা হৈছিল নেকি? কি ক'বা আৰু, কামত থাকোঁতে মূৰটো ঘূৰাই আহিলে। গছ এজোপাৰ তলতে বহি আছিলোঁ। তোমাৰ ছোৱালী আকৌ সেইফালেদিয়ে ক'ৰবাত মাছ ধৰিবলৈ গৈছিল। মোক দেখি তাই মাছ ধৰিবলৈ নগ'লে, জোৰ জবজ ইয়ালৈ লৈ আহিলে। আজি মই তোমাৰ ছোৱালীৰ বাবেহে এইদৰে কথা পাতি থাকিব পাৰিছোঁ। বৰ লখিমী ছোৱালী, বুজিলা? তোমাৰ ঘৰত এজনী বৰ লখিমী ছোৱালী জন্ম হৈছে। তাই মোক কিমান যে সেৱা শুশ্ৰূষা কৰিছে, তাই সেৱা শুশ্ৰূষাৰ বলতহে মই এনেকৈ কথা পাতিব পাৰিছোঁ। আপুনি ঠিকেই কৈছে ছাৰ। আমাৰ তৰালীয়ে নিজৰ কথা ভবাতকৈ আনৰ কথা বেছি ভাবে, আৰু সৰুৰ পৰা ইমান ডাঙৰ হ'লহি, আজিলৈকে আমাৰ অবাধ্য কেতিয়াও হৈ পোৱা নাই। আমি যি কওঁ, যেনেকৈ কওঁ, তাই সেইদৰেই শুনে, আৰু তাইক কাম বনৰ একতো পেলাব নোৱাৰে। মতা মানুহৰ কামৰ পৰা মাইকী মানুহৰ কাম সকলোখিনি জানে। হওক দিয়া, মই তাইক দেখিয়ে গম পাইছোঁ নহয়, তাই বৰ লখিমী ছোৱালী, আৰু তাইৰ দৰে ছোৱালী আজিৰ যুগত পাবলৈ বৰ টান, বুজিলা? তোমাৰ ঘৰত কহিনুৰ পাইছা তুমি। আপুনি ঠিকেই কৈছে। এতিয়া মাথো এটাই চিন্তা, আৰু ভাল মানুহে ঘৰলৈ তাইক বিয়া দি উলিয়াই দিব পাৰিলে আমাৰ আৰু চিন্তাৰ কোনো কাৰণেই নথকা হ'ব। ভগৱানে তোমাৰ মনৰ আশা সোনকালেই পূৰণ কৰিব। পিছে মদন, গধূলিয়ে হ'ব ঘৰত মানুহজনীয়ে চিন্তা কৰিব। ফোনটোও চুইচ অফ। আজি আহোঁতে ঘৰত চাৰ্জ দিবলৈ নহ'লে। মই ঘৰমূৰীয়াই হওঁ, বুজিলা? নহ'লে মানুহজনী চিন্তাতে ক'ব নোৱাৰা হৈ থাকিব। আপুনি গাটো জানো ভালদৰে ভাল পালে? যদি গাটো ভালকৈ ভাল পোৱা নাই, তেতিয়াহ'লে মই আপোনাৰ লগত গ'লোহেঁতেন। নালাগে মদন, গধূলিয়ে হ'ব হ'ল। এতিয়া তুমি মোক চহৰত থৈ উভতি আহিবলৈ পলম হ'বগৈ। মই কিবা কৰি কৈ থাকিম দিয়া। যাওক আৰু তেতিয়াহ'লে, খালি অকণমান ভালদৰে যাব। আপোনাৰ ঘৰলৈ মনত পৰিলে হ'বলা। মই আকৌ ভাবিছিলোঁ গাঁৱত কাম কৰিবলৈ গৈ আপুনি ঘৰৰ কথা পাহৰিয়ে গ'ল বুলি। ইমান সময় কামত থাকিব লাগে নেকি? এবাৰ হ'লেও ভাবিব লাগে, ঘৰত যে মানুহজনীয়ে চিন্তা কৰি থাকে। ইফালে ফোনটোও চুইচ অফ। কিমান যে চিন্তা হৈছে আপুনি জানেনে বাৰু? ৰ'বাচোন ৰ'বা, ইমানকৈ কিয় গালি পাৰি আহিছা তুমি? মোৰ কি হৈছিল এবাৰটো জানি লোৱা। মই নহ'লে জানো ইমানকৈ দেৰি কৰোঁ? আজিলৈকে দেখোন ইমান দেৰি কোনোদিনেই হোৱা নাই। তাৰমানে আপোনাৰ কিবা গা চা বেয়া হৈছিল নেকি?
হয় অ' মোৰ আজি গাটো বৰ বেয়া লাগিছিল জানানে, কিন্তু গাটো বেয়া লাগি ভালেই হ'ল বুজিছা। আজি মোৰ গাটো বেয়া লগাৰ বাবে মই ইমান দিনে বিচাৰি খোৱা এটা বস্তু মই পালোঁ। শুনিলে হয়তো তুমিও ভাল পাবা। হেৰি, আপুনিনো ইমান দিনে কি বস্তু বিচাৰি ফুৰিছিলে অ', যে আজি গাটো বেয়া হ'লতহে আপুনি বিচাৰি পালে? কওকচোন ময়ো শুনো। চুমি, মই ইমান দিনে বাবুৰ বাবে উপযুক্ত এজনী ছোৱালী বিচাৰি ফুৰিছিলোঁ, আৰু আজি মোৰ গা অসুস্থ হওঁতে যিজনী ছোৱালীয়ে পাই মোক সেৱা শুশ্ৰূষা কৰি সুস্থ কৰি তুলিলে, মই ভাবোঁ সেই ছোৱালীজনীয়ে আমাৰ বাবুৰ বাবে যোগ্য হ'ব। আৰু মই ছোৱালীজনীৰ লগত থাকি বুজি পালোঁ যে তাই আমাৰ বাবুৰ স্বভাৱ চৰিত্ৰত পৰিৱৰ্তন কৰিব পাৰিব, আৰু এতিয়াই যদি বাবুক বিয়াখন কৰাই নিদিওঁ তেতিয়াহ'লে সি আৰু বেয়ালৈ গতি কৰিব। গতিকে তাক অতি সোনকালে বিয়াখন পাতি দিয়াই ভাল হ'ব। আপুনি অৱশ্যে ঠিক কথাই কৈছে। ময়ো ল'ৰাটোৰ গতিমতি দেখি বৰ চিন্তাত পৰিছোঁ। এটাই ল'ৰা, সিও যদি এনেকৈ নষ্ট চৰিত্ৰৰ হয়, কি কৰিম বাৰু কওকচোন। যদি আপোনাৰ ছোৱালীজনী পচন্দ হৈছে তেতিয়াহ'লে কোনো কথা নাই, আমাকো এদিন লৈ যাব। যিমান পাৰোঁ সোনকালে বিয়াখন পাতি দিয়াই ভাল হ'ব। আৰু গাঁৱৰ ছোৱালীবিলাক সহজ সৰল, তাইক আমি বুজাই বঢ়াই ল'ব পাৰিম। বাবুৰ নষ্ট চৰিত্ৰ দেখিলেও তাই কেতিয়াও বৰ বেছি হুলস্থুল কৰিব নোৱাৰিব। গতিকে আমাৰ বাবুৰ চৰিত্ৰটোলৈ চাই তাৰ বাবে গাঁৱৰ ছোৱালী এজনী উপযুক্ত হ'ব বুলি ময়ো ভাবোঁ। মই কালিলৈ কামলৈ যাওঁতে আকৌ এপাক তাহাঁতৰ ঘৰলৈ যাম। বাপেক মাকক দুয়োকে কথাষাৰ শুনাই চাব লাগিব। ক'বতো নোৱাৰি, আজিকালি ছোৱালী কাৰোবাক কিজানি কথাও দি থ'ব পাৰে। সেইবাবে কথাটো আগতীয়াকৈ এবাৰ উমঘাম লৈ ল'ব লাগিব। আৰু যদি সকলোখিনি ঠিকে ঠাকে মিলি যায় তেতিয়াহ'লে সোনকালেই বিয়াখন পাতিম, বুজিলা। মোৰো আজিকালি গা মূৰবিলাক ঠিকে নথকা হৈছে। গতিকে সুস্থ হৈ থাকোঁতে ল'ৰাটো বিয়াখন পাতিব পাৰিলে ময়ো আজৰি এটা হ'ম। আপুনিনো এইবিলাক কি অমংগলীয়া কথা কিছুমান কৈছে? গা মোৰ অসুস্থনো কাৰ নহয়? অসুস্থ হ'ল বুলিয়ে আৰু ইমানখিনি চিন্তা কৰিব লাগে নেকি? মই আপোনাৰ গাৰ অসুস্থতা দেখি মই ল'ৰাটোৰ বিয়াখন পাতিম বুলি ভবা নাই। তাৰ স্বভাৱ চৰিত্ৰ বেয়া হৈ যোৱা দেখিহে তাক বিয়াখন পাতি দিম বুলি ভাবিছোঁ। বাৰু, আপোনাৰ যদি গাটো ইমানকৈ বেয়া লাগিছিল, এবাৰ বলক নহ'লে ডক্টৰৰ তাত আকৌ দেখাই আহোঁ। এতিয়া আৰু ডক্টৰৰ ওচৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তৰালীয়ে মোক বৰ ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰিলে জানানে। মই গাটো যে ইমান সোনকালে ভাল পাম ভবাই নাছিলোঁ। বাৰু চুমি, মোৰ বৰ পিয়াহ লাগিছে অ', যোৱাচোন পানী অকণমান লৈ আহাগৈ, ইয়াতে খাই লওঁ। ঠিক আছে, আপুনি বহক, মই আপোনালৈ পানী লৈ আহোঁগৈ। হেৰা তৰালী মাক, আজি তোমাৰ লগত বৰ ডাঙৰ কথা এটা আলোচনা কৰিব লগা আছে অ'। হয়নে? ইমাননো কি ডাঙৰ কথা মোৰ লগত আলোচনা কৰিবলগীয়া আছে? হয়, কওকচোন সোনকালে। আমাৰ ওচৰৰ পদুমণি গাঁওখনৰ যে ৰাস্তাৰ ঠিকা কাম লৈছে এই ঠিকাদাৰজনে আজি মোক লগ কৰি বৰ ডাঙৰ কথা এটা কৈছে। ডাঙৰ কথা মানে আন নহয়, তেখেতৰ একমাত্ৰ ল'ৰালৈ আমাৰ তৰালীক বিয়া পাতি নিব বিচাৰিছে। কথাষাৰ আজি মোক জনালে। ঘৰত আলোচনা কৰি সোনকালে তেওঁ খবৰটো দিবলৈ কৈছে। যদি আমাৰ ফালৰ পৰা কথাখিনি ঠিকমতে যায় তেতিয়াহ'লে তেওঁলোকে সোনকালে আহি আমাৰ লগত বিয়াৰ কথা বোলে আলোচনা কৰিব। বৰ আচৰিত কথা এটা ক'লে দেখোন। শুনিছোঁ সেইজন ঠিকাদাৰ বোলে বিৰাট ধনী মানুহ, আৰু ইমান ধনী ঘৰৰ মানুহজনে আমাৰ দৰে মানুহৰ ছোৱালীকহে পচন্দ কৰিলেনে? আৰু তেওঁলোকৰ ঘৰখনে জানো মানি ল'ব আমাৰ দৰে দুখীয়া মানুহ এঘৰৰ লগত সম্পৰ্ক কৰিবলৈ? তেখেতেতো ঘৰত কথাবোৰ আলোচনা কৰিহে মোক আজি জনাইছে। আৰু কি জানানে, মই মানুহজনক প্ৰায় লগ পাওঁ। মানুহজন ধনী যদিও অহংকাৰী নহয়, বৰ ভাল মানুহ, সকলোকে সমান দৃষ্টিৰে চায়। মা, দেউতা, বৰ কিবা বিশেষ আলোচনা চলি আছে নেকি? তৰালী, তই আহিলি ভালেই হ'ল। তোক মই মাতিম বুলিয়ে ভাবিছিলোঁ। তোৰ লগতো মোৰ কথা আছে। মোৰ লগত কথা? কোৱাচোন দেউতা, কি আছে মোৰ লগত কথা? তৰালী, তই যে সেইদিনা আমাৰ ঘৰলৈ আনিছিলি বৰ্তাজনে আজি তেখেতৰ একমাত্ৰ ল'ৰালৈ তোক বোৱাৰী কৰি নিবলৈ মোক প্ৰস্তাৱ দিছে। মানুহজন বিৰাটেই ভাল আৰু বহুত বেছি ধনী। এতিয়া তই বা কি ক? দেউতা, প্ৰথম কথা হ'ল মই এতিয়াই বিয়াত সোমাব বিচৰা নাই। কাৰণ তুমি জানা যে ভালদৰে পঢ়া শুনা কৰি এজনী ডক্টৰ হোৱাৰ ইচ্ছা মোৰ সৰুৰ পৰাই আছে। সেইবাবে মই পঢ়া শুনা আধাতে সামৰি এতিয়া বিয়াত সোমাব বিচৰা নাই। আৰু ছেকেণ্ড কথাটো হ'ল মই মাত্ৰ সেই বৰ্তাজনকহে লগ পাইছোঁ। তেখেতৰ লগত কথা বতৰা পাতি ভালেই পাইছোঁ বাৰু, কিন্তু বাপেক ভাল হ'ল বুলিয়ে যে পুতেকো ভাল হ'ব সেইটোতো নহয়। তেখেতক লগ নাপাই কথা নপতাকৈ তুমি বিয়া মোক দিব পাৰিবা নোৱাৰিবা তাৰ সিদ্ধান্ত জানো ল'ব পাৰিবা? মাজনী, মানুহৰ জীৱনলৈ সদায় ভাল সুযোগ নাহে। এতিয়া ইমান এটা ভাল সুযোগ পাই তই কিছুমান অদৰকাৰী কথা লৈ সুযোগটো হেৰুৱাই নিদিবি। তই যদি সেইখন ঘৰলৈ বিয়া হৈ যাব পাৰ তেতিয়াহ'লে তই পঢ়া শুনা কৰিবলৈ ইমান চিন্তা কৰিব নালাগে। আৰু তোৰ যিটো সপোন, সেইটো সপোন আমাৰ ঘৰত থাকি তই পূৰণ কৰিব নোৱাৰ।
ডক্টৰ হ'বলৈ হ'লে বহুতখিনি টকা পইচা খৰচ কৰি তোক পঢ়ুৱা শুনোৱা কৰিব লাগিব। সেইখিনি মোৰ আৰু দেউতাৰ বাবে অসম্ভৱ। তোৰ যদি সপোনটো পূৰা কৰাৰ ইমানেই ইচ্ছা আছে, তেতিয়াহ'লে তই সেইখন ঘৰলৈ বিয়া হৈ যোৱাৰ পাছতো পঢ়া শুনা কৰিব পাৰিবি নহয়। মাৰে ঠিকেই কৈছে, আৰু তোৰ এই পঢ়া শুনাৰ কথা মই বৰ্তাক কৈছিলো। তেখেতেও সেই মায়ে কোৱাৰ দৰেই ক'লে যে বিয়াখন হৈ যোৱাৰ পাছত তই তাৰ পৰাও পঢ়া শুনা কৰিব পাৰিবি। আৰু মাজনী মাক দেউতাক যেনেকুৱা হয়, পুতেক ল'ৰা ছোৱালীও তেনেকুৱাই হয়। গতিকে মই ভাবোঁ বাপেকজন ইমান ভাল যেতিয়া, পুতেকো নিশ্চয় ভালেই হ'ব। মই অহাকালিলৈকে তেওঁলোকক আহিবলৈ কওঁনে? মাজনী, তই কথাটো ভালকৈ ভাবি চাই ক। দেউতা, তোমালোকে জানা যে মই সৰুৰ পৰা তোমালোকে যি সিদ্ধান্ত লৈছা তাত হকা বাধা কোনোদিন কৰা নাই। মই জানো তোমালোকে মোৰ বেয়াটো কেতিয়াও কামনা নকৰা। এতিয়া যদি তোমালোকে সেইখন ঘৰলৈ মোক বিয়া দিয়াটো উচিত বুলি ভাবিছা, মই একো ক'বলৈ নাযাওঁ। তোমালোকে যি ইচ্ছা কৰা। মই জানিছিলোৱে আমাৰ তৰালীয়ে মোৰ কথা কেতিয়াও নেপেলায়। সেইটো বাৰু হয়, কিন্তু এটা কথা আকৌ, তৰালীয়ে কোৱা কথাটোও মিছা নহয়। তায়ে আপুনিয়ে বাপেককহে লগ পাইছে, মইতো বাপেককো লগ পোৱা নাই। এতিয়া বাপেকৰ লগত কথা বতৰা পাতি আপোনালোকে থিৰাং কৰিব নোৱাৰে যে ল'ৰাটোও ভাল হ'ব। আজিকালি ল'ৰা ছোৱালীহে, গতিকে আপুনি কালিলৈ ল'ৰাটোকো মাতি পঠিয়াওক। ল'ৰাটোৰ কথা বতৰা ধৰণ কৰণ চাইহে বিয়াৰ দৰে সিদ্ধান্ত এটা ল'ব পৰা হ'ব। ছোৱালীজনীৰো জীৱনৰ কথা এটা আছে। তোমালোকে ঠিকেই কৈছা। মই তেতিয়াহ'লে ল'ৰাটোকো কালিলৈ লগতে লৈ আহিবলৈ ক'ম। বাবু, তোমাৰ তৰালীক কেনেকুৱা লাগিছে? তুমি এতিয়া আমাক স্পষ্টকৈ কোৱা যে আমি বিয়াৰ কথা আগবঢ়াব পাৰোঁনে? মই নোৱাৰো কি ক'ম, তোমালোকে যি ভাল দেখা কৰা। আৰু তৰালীক মোৰ ভালেই লাগিছে বাৰু। আৰু তৰালী মাজনী তোমাৰ আমাৰ বাবু পচন্দ হৈছেনে নাই? পচন্দনো কি আৰু, মা দেউতাই কিবা এটাতো মোৰ ভালৰ বাবে চিন্তা কৰিছে। গতিকে মই একো ক'বলগীয়া নাই। মাহঁতে যি ভাল দেখে কৰক। ল'ৰা ছোৱালীয়ে দুয়োটাই যেতিয়া ৰাজি আছে, তেতিয়াহ'লে আমি আৰু বিয়াৰ কথা আগবঢ়াওঁ। মদন, মই বিয়াখন বহুত দীঘলীয়া দিনলৈ ৰাখিব বিচৰা নাই। তুমিতো দেখিছাই মোৰ স্বাস্থ্য পাতি বৰ ভাল নহয়। গতিকে মই ভাবোঁ এই মাহৰ ভিতৰতে বিয়াখন পাতি দিয়া হওক। কিন্তু এটা কথা নহয়, এমাহৰ ভিতৰতে বিয়া এখন আমি কেনেকৈ আয়োজন কৰিব পাৰিম? আপোনালোকৰ অসুবিধা নাই, কিন্তু আমাৰ যথেষ্ট অসুবিধা। গতিকে এমাহৰ ভিতৰতে এইটো সম্ভৱ হ'ব জানো? আপোনালোকে এইবিলাকৰ বিষয়ে চিন্তা কৰিব নালাগে। আপোনালোকৰ বিশেষকৈ আৰ্থিকভাৱেহে অসুবিধা। আমি আপোনালোকক সেইবিলাক প্ৰেছাৰ একেবাৰে নিদিওঁ। আপোনালোকৰ বিয়াৰো সমস্ত দায়িত্ব আমিয়ে ল'ম। আপোনালোকে কেৱল ছোৱালীজনী আৰু আমাক চোতালখন দিলেই হ'ব। তথাপিও দিয়কচোন, মাক দেউতাক হিচাপে কিবা এপদ সামগ্ৰী তাইৰ লগত দি পঠাবলৈ আমাৰো মন যায় নহয়। মদন, সেইবিলাক কৰি টকা পইচাবিলাক এনেই খৰচ কৰিব নালাগে। আমাৰ ঘৰখনত একো বস্তুৰেই অভাৱ নাই। আকৌ নতুনকৈ এসোপা বস্তুৰ কি প্ৰয়োজন? গতিকে এইবিলাক বিষয় লৈ চিন্তা কৰিব নালাগে। আৰু এইটোও ভয় কৰিব নালাগে যে সুদা ছোৱালীজনী আমাৰ ঘৰলৈ পঠালে আমি তাইক কিবা অত্যাচাৰ কৰিম বুলি। আমাৰ ঘৰত তেনেকুৱা অত্যাচাৰ কৰিবলগীয়া মানুহ কোনোৱেই নাই। গতিকে তোমালোক নিশ্চিন্ত থাকা। আপোনালোকে যেতিয়া ইমান দূৰলৈকে চিন্তা কৰিছে, তেতিয়াহ'লে মইনো কি কৰিম আৰু? আপুনিয়ে ভাল বামুণ এজন চাই দিন বাৰ এটা ঠিক কৰক। আমি সাজু আছো। হ'ব বাৰু, আপোনালোকৰ পৰা সিদ্ধান্ত শুনি ভালেই লাগিল। আমি অতি সোনকালে বামুণৰ লগত যোগাযোগ কৰি দিন বাৰ ঠিক কৰি আপোনালোকক জনাই আছো। মা, চাহ আনিছো লওক। তৰালী, তুমি ৰুমলৈকে চাহ আনিলা নেকি? ভালেই কৰিলা দিয়া। চাহ একাপ খাবলৈ বৰ মন গৈছিল। আৰু মই তোমাক মাতিম বুলিও ভাবি আছিলোঁ। তোমাক কেইটামান কথা ক'ম বুলি ভাবিছিলোঁ। কি কথানো মা, কওকচোন। তোমাৰ তৰালী, তোমাৰ আজি আমাৰ ঘৰত প্ৰথম দিন। সেইবাবে শাহু হিচাপে মই তোমাক কেইটামান কথা ক'ম বুলি ভাবিছোঁ। তুমি আকৌ কথাখিনি ভুলকৈ নাভাবিবা। চোৱা তৰালী, এতিয়া তুমি বাবুৰ পত্নীৰ লগতে এইখন ঘৰৰ বোৱাৰী। এইখন ঘৰৰ মান সন্মান সকলোখিনি তোমাৰ লগত জড়িত হৈ আছে। আৰু এতিয়া পত্নী হিচাপে তুমি কিছুমান বাবুৰ দায়িত্ব পালন কৰিবও লাগিব। এতিয়া বাবুৱে যদি কিবা ভুল কৰে বা কিবা দুখ কৰে, তাৰ বিপক্ষে তুমি ডাঙৰ কথা ডাঙৰ মান মাতিব নোৱাৰিবা। কাৰণ তুমি জানা যে লাও যিমান ডাঙৰ হ'লেও পাতৰ তলত। গতিকে সি যদি কেতিয়াবা ভুল কৰে বা কিবা দুখ কৰে, তুমি তাক শুধৰাই দিবলৈ চেষ্টা কৰিবা। কিন্তু চাবা যাতে কোনো দিন তুমি এই ঘৰ এৰি যোৱাৰ সিদ্ধান্ত নোলোৱা। মা, আপুনি আজি মোক এইবোৰ কথা কৈছে যে, তাৰমানে কি এওঁৰ গাত কিবা দোষ আছে নেকি? এওঁ চৰিত্ৰত কিবা দাগ আছে নেকি? চোৱা তৰালী, আমাৰ বাবু ইমান বেয়া নহয়। কিন্তু তোমাক মই এইটোও নকওঁ যে আমাৰ বাবু ভাল। হয়, তাৰ কিছুমান গতিবিধি স্বভাৱ চৰিত্ৰ আগতকৈ বহুতখিনি পৰিৱৰ্তন হৈছে। সেয়ে আমি অতি সোনকালে তাক বিয়াখন কৰাই দিছোঁ, যাতে সি ভাল পথলৈ আহিব পাৰে। গতিকে তুমি অকণমান তাক চোৱা চিতা কৰিবা। মই তোমাক সেই দায়িত্ব দিছোঁ। নাজানো আৰু, কিন্তু মা, আপোনাৰ কথাবোৰ শুনি দেখোন মোৰ ভয়হে লাগিছে। মই কিবা ভুল কৰা নাইতো? নাই, সিমান ভয় কৰিবলগীয়া একো নহয় অ' তৰালী। সি ইমানো বেয়া নহয়। খালি সি ৰাতি হ'লে অকণমান ৰাগিয়াল বস্তু
খাই আহে আৰু ঘৰত অলপ হুলস্থুল কৰে আৰু আৰু তাৰ অকণমান মাইকী মানুহৰ প্ৰতি আকৰ্ষণটো বেছি। গতিকে তুমি তাক অকণমান চম্ভালিবলৈ চেষ্টা কৰিবা। মা, এইবিলাক কথাটো আপোনালোকে আমাক বিয়াৰ আগত কোনোদিন কোৱা নাছিল। এতিয়া এতিয়া কিয় কৈছে? এতিয়া কৈ কি লাভ? মইতো এতিয়া একো কৰিবও নোৱাৰো। আপোনালোকে মোক বিয়া পতাৰ আগত এইবিলাক কথাটো অকণমান হ'লেও আমাক জনাব লাগিছিল। কিয় কৰিলে মা এনেকুৱা? হ'ব তৰালি, বৰ বেছি নকৰিবা। ইমানো ডাঙৰ একো কৰা নাই দিয়া। চোৱা, তোমাৰ দৰে এজনী ছোৱালী ইমানখিনি টকা পইচা খৰচ কৰি বিয়া কৰাই আনিছোঁ। আমাৰ দৰে মানুহে তোমালোকৰ দৰে মানুহক উভতিও নাচায়, কিন্তু আমি সেইটো নকৰি তোমাক ইমান আদৰি সাদৰি আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিছোঁ। এইবিলাকৰ মান অকণমান ৰাখিবা। হয়, ল'ৰাটোৱে অকণমান ৰাগিয়াল বস্তু গ্ৰহণ কৰে বা তাৰ মাইকী মানুহৰ প্ৰতি আকৰ্ষণটো আছে, সেইবুলি সি ইমান বেয়া নহয়। যদি তুমি ভাল হোৱা তাক নিশ্চয় ভাল কৰি ল'ব পাৰিবা। এতিয়াও বহুত বেছি দেৰি হৈ যোৱা নাই। গতিকে অকণমান কথাবোৰ ভাবি চিন্তি ক'বা। আৰু এটা কথা, এইবিলাক কথা যাতে তোমাৰ মা দেউতাৰ কাণত নপৰে। মই তোমাক বহুত বিশ্বাসতহে কৈছোঁ। মোৰ বিশ্বাস ভাঙিবলৈ চেষ্টা নকৰিবা। আপুনি যি কৈছে এইবিলাক কথা মই বাৰু কাকো নকওঁ। এতিয়া চাহকাপ লওক, ঠাণ্ডা হৈ যাব। তৰালি, বাবুৱে কথা এটা কৈছে। সি কোৱা কথাটো সঁচা নেকি তৰালি? অঁ মা, তেওঁ সঁচাকৈয়ে কৈছে। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। তৰালি, সঁচাকৈ মই বহুত সুখী হৈছোঁ জানানে এই খবৰটো শুনি। এতিয়া ঘৰখনলৈ বোৱাৰী আহিল যেতিয়া কেঁচুৱাৰ কলকলনি শুনিবলৈ আমাৰো মন যায়। এইষাৰ কথা তোমাক ক'ম বুলি ভাবি আছিলোঁ, কিন্তু চোৱাচোন, মই কোৱাৰ আগতে তুমি ভাল খবৰটো দিয়েই দিলা। হওক দিয়া, ভগৱানে আমাৰ ঘৰলৈ এটা ল'ৰা সন্তান দিলেই হয়। আৰু তৰালি, এতিয়াৰ পৰা নিজে অকণমান সাৱধানে থাকিবা। ঘৰৰ কাম বনবিলাক কৰিবলৈ বৰকৈ ঢপলিয়াই নাযাবা। এনেকুৱা সময়ত নিজকে ৰেষ্টত ৰখাটো অত্যন্ত প্ৰয়োজনীয়। চাবা যাতে তোমাৰ কষ্টৰ ফলত গৰ্ভত থকা সন্তানটোৰ কোনো প্ৰভাৱ নপৰে। হ'ব মা, আপুনি কোৱা কথাবোৰ বাৰু মই মনত ৰাখিম। তৰালি, সঁচাকৈ দেউতাই কোৱা কথাটো মিছা নহয়। তুমি সঁচাই লখিমী অ'। তুমি আমাৰ ঘৰলৈ অহাৰ পৰা মই লক্ষ্য কৰিছোঁ আমাৰ বাবুৰো স্বভাৱত বহুতখিনি পৰিৱৰ্তন আহিল। সি এতিয়া আগৰ বাবুটো হৈ থকা নাই, সি বহুতখিনি সলনি হ'ল। আৰু এই খবৰটোৱে তাক আৰু প্ৰভাৱিত কৰিব। মই ভাবোঁ তাৰ যিখিনি বাকী আছেগৈ বেয়া গুণ, সেইখিনিও লাহে লাহে নাইকিয়া হৈ যাব। সঁচাকৈ তৰালি, তুমি আমাৰ ঘৰৰ বাবে বহুত লখিমী বোৱাৰী। নাজানো মা কিমানখিনি সফল হ'ব পাৰিছোঁ, কিন্তু আপোনাৰ কথা ৰাখি মই যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ। তুমি সফল যথেষ্ট হৈছা, আৰু যিখিনি বাকী আছে সেইখিনিও অতি সোনকালে সফল হ'বা। আৰু তৰালি, এটা কথা, এতিয়াৰ পৰা যি খাবলৈ মন যায় তুমি মোক ক'লেই হ'ল। মই তোমাক সকলোখিনি যোগাৰ দিম। এনেকুৱা অৱস্থাত মন যোৱা বস্তুটো খাব লাগে, নহ'লে বোলে পিছত সন্তানে লেলাই থাকে। গতিকে তোমাৰ যিয়েই খাবলৈ মন যায় মোক ক'বা খালি। হ'ব মা। এতিয়া তুমি অকণমান ৰেষ্ট কৰা। মই বাবু আৰু এখেতৰ বাবে খাবৰ বাবে কিবা এটা যোগাৰ কৰোঁগৈ। আপুনি নালাগে মা, মই পাৰিম নহয়। কোনো প্ৰয়োজন নাই, কোনো প্ৰয়োজন নাই। মই আছোঁ নহয়। মই এতিয়া বুঢ়ী হৈ যোৱা নাই যে ঘৰৰ কাম কৰিব নোৱাৰিম। সেই সাধাৰণ কামটো ময়ো কৰিব পাৰিম। তুমি ৰেষ্ট কৰা। এই মানুহগৰাকীক মই ইমান দিনে একো বুজিয়েই পোৱা নাই। এই ভাল লাগিব মোক ইমান ধুনীয়াকৈ মৰম কৰিব, খং উঠি থাকিলে মোক চাকৰণিৰ দৰে ব্যৱহাৰ কৰিব। নাজানো আৰু মনত কি চলি থাকে। কিন্তু মাৰ এটা কথা মোৰ অন্তৰত বিন্ধি গৈছে। মায়ে ল'ৰা সন্তান হ'বৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিছে, কিন্তু কেনেবাকৈ যদি মোৰ গৰ্ভত ছোৱালী সন্তান আছে তেতিয়া বাৰু মায়ে স্বীকাৰ কৰি ল'ব নাই। হে ভগৱান, তুমি যি কৰা ভাল কৰিবা। আৰু মা, আজি পাকঘৰৰ কাম তুমি কৰিছা যে, তৰালি কিয় অহা নাই? তাইৰ গাটো বেয়া লাগিছে নেকি? নাই, তাইৰ গা বেয়া লগা নাই, কিন্তু মইহে তাইক মানা কৰিছোঁ। ইমান এটা ভাল খবৰ দিছে, এতিয়া তাইৰ ৰেষ্ট কৰাৰ প্ৰয়োজন। আৰু মই জানো আমাৰ তৰালিয়ে ল'ৰা সন্তান জন্ম দিব। গতিকে এতিয়া তাইক মই অকণমানো কষ্ট হ'বলৈ নিদিওঁ। এইবোৰ তুমি কি কথা কৈছা চুমি? আজি মাত্ৰ খবৰটো পাইছা আৰু এতিয়াৰ পৰাই তুমি ল'ৰা ছোৱালী ভেদাভেদ কৰাত লাগি গ'লা। ল'ৰা হ'লেহে সন্তান হয় নেকি? ছোৱালীবিলাক ভাল নহয় নেকি? এইবিলাক কথা এতিয়া ভাবিব হোৱা নাই দেই। এখন আধুনিক সমাজত থাকি অকণমান চিন্তাধাৰাবোৰ আধুনিক কৰিবা। কথা কৈছে শুনা, মইনো কি একেবাৰে ভুলটো ক'লো? হয়তো ন, প্ৰথম সন্তানটো ল'ৰা হ'লে ভাল। বংশ ৰক্ষা কৰিবলৈ ল'ৰা সন্তান এটাৰ প্ৰয়োজন। গতিকে প্ৰথম সন্তানটো যদি ল'ৰা হয় পাছলৈ আৰু চিন্তা নাথাকে। মই সেই কথাটোহে কৈছোঁ। মই মোৰ স্বাৰ্থত কোৱা নাই, এই বংশটো ৰক্ষা হোৱাৰ স্বাৰ্থতহে কৈছোঁ। তুমি ঠিকেই কৈছা অ', প্ৰথম সন্তান ল'ৰা হ'লে ভাল। আৰু তোমাকো কওঁ বাবু, আগতে যেনেকুৱা আছিলা সেইবিলাক এতিয়া কৰি থাকিলে নহ'ব। এতিয়া তুমি ভাল হ'ব লাগিব। ঘৰলৈ ৰাতি দুপৰলৈ আহিবলৈ বাচ্ছাই থাকিব নোৱাৰিবা। সন্ধিয়া লগাৰ আগে আগে ঘৰ সোমাবাহি, আৰু ঘৰলৈ আহোঁতে এইবিলাক নিচাযুক্ত যিকোনো বস্তু খাই নাহিবা। এইবিলাকে গৰ্ভত থকা সন্তানটোৰ প্ৰভাৱ পৰিব। গতিকে মই ভাবোঁ তুমি অলপ দিনৰ বাবে এইবিলাকৰ পৰা নিজকে আঁতৰাই ৰাখিবা। মাৰে ঠিকেই কৈছে। এনেই বাপেকে হ'বলৈ নাপা। বাপেক হ'বলৈ হ'লে বহুত কিছুমান নিয়ম নীতি পালন কৰি চলিব লাগিব।
হ'ব, তোমালোকে চিন্তা কৰিব নালাগে। মই এতিয়াৰ পৰা নিজকে অকণমান পৰিৱৰ্তন কৰিম। আৰু শুনা, আজি ঘৰলৈ আহোঁতে অলপমান ফল মূল লৈ আহিবা। এতিয়াৰ পৰা তৰালিক ভাল ভাল বস্তু খুৱাব লাগিব, তেতিয়াহে মোৰ নাতিটো সুস্থ সবল হ'ব। ঠিক আছে মা, মই আজি আহোঁতে লৈ আহিম। এইবোৰ কি হৈ গ'ল? ইমান সোনকালে আপুনি আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি ভবাই নাছিলো। ঘৰলৈ নাতি আহিব বুলি কিমান যে আশা কল্পনা কৰিছিল, সকলো আশা হৈ ৰ'ল। দেউতা তুমি কিয় ইমান সোনকালে আমাক এৰি গ'লা? আৰু বেছি দিনৰ কথা নাছিল, তোমাৰ আশা পূৰ হ'লহেঁতেন, কিন্তু তুমি ঘৰখনৰ মোক বুজি পোৱা মানুহজনেই নোহোৱা হৈ গ'ল। মই বৰ অকলশৰীয়া হৈ গ'লো দেউতা, বৰ অকলশৰীয়া হৈ গ'লো। আপোনাৰ অবিহনে এইখন ঘৰত মোক বুজি পোৱা মানুহ কোনোৱেই নাই। বিয়নী, তৰালি, এনেকৈ কণা কটা কৰি থাকিলে জানো হ'ব? আৰু মৃতদেহটো এনেকৈ ৰাখি থোৱাটো ভাল হোৱা নাই। ওচৰৰ মানুহক খবৰ খাতি দি সৎকাৰৰ ব্যৱস্থা কৰিব লাগিছিল। জোঁৱাই, তুমি যোৱা, ওচৰ চুবুৰীয়া মানুহক খবৰ দিয়াগৈ। আপুনি ঠিকেই কৈছে। মই ওচৰৰ কাক কেনেকৈ পাৰোঁ খবৰটো দি আহোগৈ। এইবোৰ তুমি কি কৰিলা তৰালি? ইমান দিনৰ পৰা এটা ল'ৰা সন্তান জন্ম হ'ব বুলি আশা মই এনেই কৰি থাকিলো। ইমান দিনৰ আশাত তুমি চেঁচা পানী ঢালিলা, আৰু এতিয়া এজনী নহয় একেলগে দুজনীকৈ পিখাচনী জন্ম দিছা। এতিয়া আৰু আমি টকা পইচা যোগাৰ কৰাৰহে কথা আৰু। মা, তোমালোকে বৰ কৈছিলা নহয় তৰালি আমাৰ ঘৰৰ লখিমী বোৱাৰী বুলি। এতিয়া চোৱা, তোমালোকৰ লখিমী বোৱাৰীয়ে কিমান লক্ষীমূলক কাম কৰিলে। দুজনীকৈ ছোৱালীহে জন্ম দিলে। ইমানখিনি টকা পইচা খা খৰচ এনেই কৰিলো, এইজনীয়ে ল'ৰা সন্তান জন্ম দিব নোৱাৰিলে, ছোৱালীহে জন্ম দিছে। বিয়নী, মই বাৰু জোঁৱাইৰ কথা ক'বলৈ নাযাওঁ, কিন্তু আপুনি এনেকৈ কৈছে যে আপুনি নিজে এগৰাকী নাৰী হৈ আন এগৰাকী নাৰীৰ কথা নুবুজিলে কোনে বুজিব? আমি মহিলাসকলে সন্তান জন্মহে দিব পাৰোঁ, কিন্তু সন্তান ল'ৰা হ'ব নে ছোৱালী হ'ব তাৰ থিৰাং কৰিব নোৱাৰোঁ। এইবিলাকৰ সিদ্ধান্ত ওপৰত থকাজনেহে কৰে। গতিকে আপুনি এনেই তৰালিক কিয় দোষী কৰি আছে? আপুনি মনে মনে থাকক বিয়নী, বৰ কথা ক'ব আহে। নিজে ল'ৰা সন্তান এটা জন্ম দিব নোৱাৰিলে নহয়। আপোনালোকৰ ঘৰত ল'ৰা সন্তান নাই, আপোনালোকে ক'ত বুজি পাব ল'ৰা সন্তানৰ মূল্য কি? নিজে সন্তান ল'ৰা জন্ম দিব নোৱাৰিলে বাবে এতিয়া জীয়েকেও পৰা নাই, বৰ জীয়েকৰ পক্ষপাতি কৰিব আহে। ছোৱালীয়ে কিমান দেশ তৰাইছে ল'ৰাইহে সংসাৰ তৰে। বংশ ৰক্ষা কৰিবৰ বাবে ল'ৰা সন্তানহে প্ৰয়োজন, আৰু প্ৰথম সন্তানটো ল'ৰা হোৱাটো অতিকৈ ভাল। কিন্তু আপোনাৰ ছোৱালীয়ে ল'ৰা সন্তান জন্ম দিব নোৱাৰিলে, দুজনীকৈ এই ছোৱালীহে জন্ম দিলে। ভগৱানৰ বাবে অকণমান মনে মনে থাককচোন। এতিয়াহে আপোনালোকে এনেকুৱা কৰিছে যে মই এই সন্তান 9 মাহ 9 দিন গৰ্ভত ৰাখি জন্ম দিছো। এতিয়া ল'ৰা হ'লেও ছোৱালী হ'লেও মই এইবিলাক ভেদাভেদ কৰিব নোৱাৰো। মোৰ বাবে ল'ৰা ছোৱালী সমান, সন্তান সন্তানেই। আৰু আপুনি এগৰাকী নাৰী হৈ এইদৰে নাৰীক কিয় ঘৃণা কৰিছে? নাৰী নহ'লে জানো দেশখন চলিছে? এই পৃথিৱীত পুৰুষ প্ৰকৃতি নহ'লে কেনেকৈ চলিব কওকচোন? তুমি মনে মনে থাকা। বৰ সাহস দেখিছো, মাৰ মুখে মুখে উত্তৰ দিবলৈ আহিছে। ছোৱালী সন্তান জন্ম দিয়ে এতিয়া মাৰ মুখে মুখে উত্তৰ দিব আহে, ইমান সাহস। সেইখন ঘৰলৈ যদি পুনৰ উভতি যাবলৈ মন আছে, তেতিয়াহ'লে আমি যি কৈছো মনে মনে শুনি থাকা, নহ'লে কিন্তু এই হস্পিটেল নহ'লে মাৰ বাপেৰৰ ঘৰলৈ উভতি যাবলৈ পাবা। ইমান আচৰিত মানুহ, সঁচাকৈ এনেকুৱা মানুহ মই আগতে ক'তো লগ পোৱা নাই। মাজনী, তোৰ শাহু এজনী বৰ চতুৰ। ইমান নিষ্ঠুৰ হ'ব পাৰেনে? এজনী নিজেই মহিলা হৈ আন এগৰাকী মহিলাৰ দুখ বেদনা বুজি নাপালে কেনেকৈ হ'ব? আৰু আজি এই পৰিস্থিতিত এইবিলাক কথা শুনাব লাগেনে বাৰু? ক'বলৈ দিয়া মা, যি ইচ্ছা তেনেকৈ ক'বলৈ দিয়া। মই শুনিবলৈ ৰাজি আছো, কাৰণ তুমি দেখোন বিয়াৰ দিনা মোক কৈছিলা বিয়াৰ পাছত নিজৰ স্বামী ঘৰহে নিজৰ। মাকৰ ঘৰখন পৰৰ হৈ পৰে, আৰু স্বামীৰ ঘৰখনত কান্দি হ'লেও খাবলৈ ভাল, কিন্তু মাকৰ ঘৰত হাঁহি হ'লেও খাবলৈ যাবলৈ তুমি মোক মানা কৰিছিলা। এতিয়া এওঁ কি কয় গ'ল শুনিয়ে পোৱা নাছিলা জানো? মই যদি সেইখন ঘৰলৈ পুনৰ উভতি যাব লাগে, তেতিয়াহ'লে এইবিলাক মই সহ্য কৰিবই লাগিব। আৰু মা, এইবিলাক সহ্য কৰিবলৈ মই ইয়াৰ পৰাই নিজকে সাজু কৰি নিব লাগিব।
মাইকী মানুহৰ নিজৰ বুলি ঘৰেই নাই দেখোন অ'। বিয়া নিদিয়ালৈকে মাকৰ ঘৰখন মাক দেউতাকৰ ঘৰ, বিয়া দিয়াৰ পাছত স্বামীয়ে ক'ব সেইখন স্বামীৰ ঘৰ, তেতিয়াহ'লেনো মাইকী মানুহৰ ঘৰ ক'ত? মাজনী, আজি পৰিস্থিতিটো চাই তোক মোৰ সেইখন ঘৰলৈ পঠাবলৈ মনেই নাই, কিন্তু কি কৰিবি, আমি আকৌ গাঁৱলীয়া সমাজত বাস কৰোঁ নহয়। এতিয়া তোক মোৰ লগত লৈ গ'লে তই সদায় ঠাট্টা মস্কৰা শুনিব লাগিব। সেইবিলাক শুনি জীয়াই থকাতকৈ স্বামীৰ ঘৰত কষ্ট হ'লেও থকাটোৱেই তোৰ বাবে ভাল হ'ব। তুমি ঠিকেই কৈছা মা। মই যেতিয়া বাবুলৈ বিয়া হৈ আহিলোঁ, এতিয়া সুখে দুখে মই সেইখন ঘৰত থাকিবলৈকে সাজু। মিছাতে মোৰ বাবে মই তোমালোকক এই বয়সত বদনামী হ'বলৈ দিব নোৱাৰোঁ মা। নাকান্দিবা সোণজনীহঁত, এনেকৈ নাকান্দে নহয়, নাকান্দিবা দেই। ৰ'বা মই তোমালোক দুয়োজনীকে খাবলৈ দিম, তাৰপাছত শুই যাবা দেই, নাকান্দিবা। এই কুলক্ষণীয়া দুজনী এতিয়ালৈকে খোৱাই নাই নেকি? ভাল অশান্তি কৰি থাকে, ৰাতি দিন চেট ভেট নাই, যেতিয়াই তেতিয়াই চেৰৌ ফেৰৌকে কান্দিয়াই থাকে। এইকেইজনীৰ কান্দন শুনি শুনি মোৰ অশান্তি লাগিছে আৰু এই ঘৰখনলৈ উভতি আহিবলৈ মন নোযোৱা হৈছে। এই দুজনীক লৈ ক'ৰবালৈ গুচি যাব নোৱাৰা নে? অন্ততঃ মই শান্তিত থাকিব পাৰিলোহেঁতেন। আপুনি এনেকৈ কৈছে যে এই দুজনী কি অকল মোৰেই সন্তান নেকি? এতিয়া কন্যা সন্তান জন্ম হোৱাৰ বাবে কেৱল মোৰ সন্তান, কিন্তু কেনেবাকৈ যদি পুত্ৰ সন্তান জন্ম দিলোহেঁতেন তেতিয়া চাগে মোৰ কোনো অংশই নাথাকিলেহেঁতেন। আৰু মই এই পেটুকণা ছোৱালী দুজনীলৈ ক'লৈ যাম? এইখন ঘৰলৈ বিয়া হৈ আহিছোঁ যেতিয়া এইখনেই মোৰ ঘৰ, মই এইখন ঘৰতে থাকিব লাগিব। আৰু এটা কথা নহয়, আপুনি কিমান কষ্ট পাইছে অ'? ৰাতি দেখোন ধুনীয়াকৈ ফষ্টি মাৰি শুই থাকে। দুজনীকৈ ছোৱালী উমলাবলৈ কিমান কষ্ট মইহে জানো। ৰাতিটো শুবলৈ নাপাওঁ, এজনী খোৱালে আনজনী সাৰ পায়, আনজনী খোৱালে ইজনী সাৰ পায়, তেনেকৈয়ে দেখোন ৰাতিটো পাৰ হৈ যায়। ৰাতি ভালকৈ শুবলৈ নাপাওঁ, তথাপিও জানো দিনটো ৰখিবলৈ পাওঁ। দুজনীকৈ ছোৱালী চম্ভলাৰ উপৰিও ঘৰৰ সকলোখিনি কাম ময়ে কৰিব লাগে। তাৰ উপৰিও আপোনালোকৰ ইমান কটু কটু কথা। অন্ততঃ এবাৰ মোৰ কথা ভাবিবচোন, ময়ো মানুহ, দুখ সুখ মোৰো আছে। ভগৱান, এইকেইজনী আকৌ চিঞৰিলে অ'। এইকেইজনীক মই টেটু চেপা দি মাৰিম হ'লে কৈ দিলোঁ। এইকেইজনীক মনে মনে থাকিবলৈ কোৱা। যেতিয়া তেতিয়া চেৰৌ ফেৰৌ হাইঅ', এইখন ঘৰ নহয় যেন মই ক'ৰবাৰ পাগল থানাতহে আছোঁ। আৰু তোমাকো কওঁ, কথা অলপ চম্ভালি ক'বা। কাক এনেকৈ কথা ক'বলৈ আহিছা? কথা কৈছে চা। এই যদি মই এতিয়া কি ঘৰৰ বাহিৰৰ কাম নকৰি ইয়াত তোমাৰ লগত ল'ৰা ছোৱালী আলপৈচান ধৰি থাকিব লাগিব নেকি? পাহৰি নাযাবা, তুমি কেৱল মাকেই নহয়, এইখন ঘৰৰ এজনী বোৱাৰী। গতিকে বোৱাৰী হিচাপে ঘৰৰ সকলো দায়িত্ব পালন কৰিবই লাগিব। এইবিলাক বিষয়ে মোক শুনাই কোনো লাভ নাই। কুলক্ষণীয়া দুজনীকৈ কুলক্ষণীয়া জন্ম দি লৈছা নহয়, এতিয়া কৰা কি কৰা? মই কি কৰিব লাগে? মই এইকেইজনীক আলপৈচান ধৰাটো দূৰৰে কথা, এই দুজনীৰ চেহেৰাটো চাবলৈও মোৰ ঘিণ লাগে। নালাগে ল'ৰা ছোৱালী আলপৈচান ধৰি থাকিবলৈ। মই কোৱা নাই যে আপুনি মোৰ ল'ৰা ছোৱালী আলপৈচান ধৰি থাকক, কিন্তু আপোনাৰ যে চৰিত্ৰটো আকৌ আগৰ দৰে হৈ গৈছে, কথাটো কি? মাজতে বহুতখিনি ভাল হৈছিল, কিন্তু এতিয়া আপুনি ৰাতি ইমান দুপৰলৈকে ঘৰৰ বাহিৰত থাকে, আহিব সেই সোপা খাই লৈ, আৰু মুখত ইমান অভদ্ৰ ভাষা। আপোনাৰ লগত এনেকৈ মই গোটেই জীৱনটো কেনেকৈ পাৰ কৰিম? অকণমান মোৰ মুখলৈ চাই নিজকে পৰিৱৰ্তন কৰকচোন আপুনি, অকণমান পৰিৱৰ্তন কৰক। বাপেৰৰ ঘৰৰ টকাৰে আনি খাইছো নেকি? এটা কথা মনত ৰাখিবি, মই যি খাইছো যি কৰিছো নিজৰ দমত কৰিছো। তো বাপেৰৰ ঘৰৰ সম্পত্তিলৈ মই কৰা নাই। আৰু শুন, এনেকুৱা কথা নেক্সট টাইম কবি, ঘৰৰ পৰা চুলিত ধৰি বাহিৰ কৰি দিম, কিন্তু মনত ৰাখিবি। ভগৱান, তুমি মোক কি পাপৰ শাস্তি দিছা এনেকৈ? আমাক গোটেইকেইজনীক একেলগে তুমি মাৰি নিনিয়া কিয়? কি ৰাজপাত খাবলৈ আমাক এনেকৈ ৰাখিছা? হৰি, এই পেপা দুটা এতিয়াও পেপা বাজায়ে আছে। এই দুজনীয়ে যেতিয়াই তেতিয়াই অকল চেৰৌ ফেৰৌকে কান্দিয়ে থাকে। ভাল কুলক্ষণীয়া দুজনী জন্ম হ'ল, এই দুজনীক ভগৱানে মাৰিও নিনিয়া হ'ল। কি ৰাজপাত খাবলৈ ঘৰখনত আছে নাজানো আৰু। তৰালি, তৰালি, এই কুলক্ষণীয়া দুজনীক কিয় এনেকৈ চিঞৰাই ৰাখিছা? মাজনীহঁত নাকান্দিবা দেই, মই তোমালোকলৈ জলপান বনাম নহয় এতিয়া। ৰ'বা, মই এতিয়া আনি তোমালোকক খুৱামহি। এই দুজনী কিয় যেতিয়াই তেতিয়াই চেৰৌ ফেৰৌকে কান্দি থাকে? এনেকৈ কান্দি থকাটো শুভ লক্ষণ নহয়। এই কুলক্ষণীয়া দুজনী ঘৰলৈ আহি ঘৰখনে গোটেই অমংগলীয়া কৰি পেলালে। মা, এটা কথা কওঁ, বেয়া নাপাব। আপুনি যে ইহঁত দুজনীয়ে কান্দি থকা কাতেৰৰ ৰং চাই আছে, আপুনি দেখোন আইতাকজনী হৈ তাহাঁতক নিচুকাব পাৰে। মই এজনীয়ে মানুহ, কোনফালে কৰিম কওকচোন?
ৰাতিপুৱাৰ পৰা ঘৰৰ কাম কৰি থাকোঁতে তাহাঁতক জলপান মই এতিয়ালৈকে খুৱাবলৈকে পোৱা নাই। তাহাঁতে ভোকতেই কান্দিছে। আপুনি যদি অন্ততঃ অকণমান নিচুকাই দিলে হয়, তাহাঁতেতো নাকান্দে। মিছাতে কিয় ছোৱালী দুজনীৰ ওপৰত খং উজাৰি থাকে? মোৰ কি প্ৰয়োজন এই কুলক্ষণীয়া দুজনীক নিচুকাই থাকিবলৈ? মোক কি তাহাঁতৰ আল ধৰা পাইছা নেকি? ল'ৰা সন্তান হোৱা হ'লে বেলেগ কথা, কিন্তু মই এই দুজনীক দেখিবই নোৱাৰোঁ। নিচু কৰাটো দূৰৰে কথা। এইটো আশা তুমি মোৰ পৰা কেতিয়াও নকৰিবা। এটা কথা মনত ৰাখিবা, দুজনীকৈ কুলক্ষণীয়া ছোৱালী জন্ম দিয়াৰ পাছতো তোমাক যে এইখন ঘৰত থাকিবলৈ ঠাই দিছোঁ, এয়াই তুমি যথেষ্ট বুলি ভাবিবা। ইয়াতকৈ আৰু বেছি আশা কৰিবলৈ গ'লে তুমি কিন্তু এই ঘৰ এৰি যাবলৈ বাধ্য হ'ব লাগিব। মই কৈ থলোঁ। এনেকুৱা নিষ্ঠুৰ মানুহ হওঁ, এনেকুৱা মানুহ মই আজিলৈকে ক'তোৱে লগ পোৱা নাই। মোৰ যদি ক'ৰবাত নিৰ্দিষ্ট ঠাই থাকিলেহেঁতেন, মই এনেকৈ এই ছোৱালী দুজনীক আঁঠুৱে আঠানি হৈ থকা চাই নাথাকিলোহেঁতেন। নিজে এইখন ঘৰৰ পৰা ওলাই গ'লো হয়। কিন্তু কি কৰিবা, এতিয়া মোৰ কোনো ৰাস্তা নাই। সেইবাবে নিজে দেখি শুনিও ইমানখিনি কষ্ট সহ্য কৰি থাকিব লগা হৈছে। ভগৱান, যি কৰা কৰিবা আৰু। আমাৰ তিনিজনীৰে দায়িত্ব তোমাকেই দিলোঁ। ওলাই যা, এই ঘৰৰ পৰা ওলাই যা। এইখন ঘৰলৈ আৰু দ্বিতীয় দিন উভতি নাহিবি। এইখন ঘৰৰ দুৱাৰ তোৰ বাবে সদায় কাৰণে বন্ধ হৈ গ'ল। আবু, প্লিজ এনেকুৱা নকৰিবা। এই ৰাতিখন এদৰে আমাক উলিয়াই পঠালে আমি কলৈ যাম? মোৰ কথা বাদ দিয়া, এই পেটুকনা ছোৱালী দুজনীৰ কথাটো ভাবা। তাহাঁতৰ কি দোষ? তোমালোকে কিয় আমাৰ লগত এনেকুৱা কৰিছা? মই দেখোন তোমালোকৰ সকলো কষ্ট অত্যাচাৰ সহ্য কৰি এইখন ঘৰত চাকৰণিৰ দৰে সকলো কাম বন কৰি আছো। তথাপিও তুমি এইদৰে কিয় আমাক খেদি দিছা? অকণমান দয়া কৰি আমাক থাকিবলৈ দিয়াচোন। আৰু ছোৱালী সন্তান হ'লেও এয়া জানো তোমাৰে সন্তান নহয়? এহেঁতৰ গাত তোমাৰো তেজ আছে। বাবু, কি হৈছে? মই একো পাত্তা পোৱা নাই। কোৱাচোন কি হৈছে ভালকৈ। হা, এইজনী বৰ সাহস হৈছে। তাই নিজে কি ভাবিয়ে চোৱা নাই। মোক তাই চৰিত্ৰত আঙুলি চুৱাইছে। মোক কাৰোবাৰ লগত সম্পৰ্ক আছে বুলি বদনাম দিবলৈ আহিছে। তাই কি বুলি ভাবিছে? তাই দুজনীকৈ কুলক্ষণীয়া সন্তান জন্ম দিয়াৰ পাছতো তাইক মই এইখন ঘৰত থাকিবলৈ দিছোঁ। ইয়াকে তাই সুবিধা লৈ যেতিয়া যি মন তাই মোক কি ক'ব পাৰিব নেকি? হয়, মই নতুনকৈ বিয়া পাতিব বিচাৰোঁ। গতিকে মোৰ আৰু মোৰ জীৱনত তোৰ দৰে কুলক্ষণীয়া নাৰীৰ কোনো স্থান নাই। তই এইখন ঘৰৰ পৰা ওলাই যা। মই অতি সোনকালে দ্বিতীয় বিবাহ কৰিম। আৰু চাবি, মোৰ দ্বিতীয় পত্নীয়ে প্ৰথমে ল'ৰা সন্তানেই জন্ম দিব। গতিকে তোক মোৰ কোনো প্ৰয়োজন নাই। ওলাই যা ইয়াৰ পৰা। মা, প্লিজ এবাৰ বাবুক বুজাওকচোন। আপুনি ক'লে বাবুৱে শুনিব। অন্ততঃ আজি ৰাতিটোৰ বাবে আমাক ইয়াত থাকিবলৈ দিয়কচোন। ইমান ৰাতি এই কণমানি ছোৱালী দুজনী লৈ মই ক'লৈ যাম? আজি ৰাতিটো আমাক থাকিবলৈ দিয়ক। কালিলৈ পূবে পোহৰ দিয়াৰ আগতে মই এই ঘৰ এৰি গুচি যাম। মাথো আজি ৰাতিটো আমাক থাকিবলৈ দিয়ক। লক্ষণী তিৰোতা জগৰ নিজেই লগাইছ, আকৌ মোক এতিয়া ভাঙিবলৈ কিয় কৈছ? তই এটা কথা মনত ৰাখিবি, নিজৰ স্বামীক যেতিয়া পত্নীয়ে সন্তুষ্ট কৰিব নোৱাৰে, তেতিয়া স্বামী পৰ নাৰীৰ ওচৰলৈ যোৱাটো স্বাভাৱিক কথা। তাৰ বাবে তই মোৰ ল'ৰাটোৰ গাত বদনাম জাপি দি একো লাভ নহ'ব, বুজিলি? তই যদি এটা ল'ৰা সন্তান জন্ম দিব পাৰিলিহেঁতেন, আজি তই আমাৰ ঘৰত বৰ বেলেগ এটা স্থানত থাকিলিহেঁতেন। কিন্তু তই এজনীও নহয়, একেলগে দুজনকৈ কুলক্ষণীয়া সন্তান জন্ম দি তই আমাৰ ঘৰত বৰ কথা ক'বলৈ আহ। বাবুৱে একো ভুল সিদ্ধান্ত লোৱা নাই। যা, তই এইখন ঘৰৰ পৰা ওলাই যা। তই এইখন ঘৰত থকালৈকে বাবুৰ বাবে দ্বিতীয় বিবাহ কৰিবলৈও আমি আগবাঢ়িব নোৱাৰোঁ। গতিকে তই আজিয়ে ওলাই যা। তোৰ পৰা আৰু আমি ৰক্ষা পাব বিচাৰোঁ। আমাক কৃপা কৰি শান্তিৰে থাকিবলৈ দে। তই আৰু তোৰ এই কুলক্ষণীয়া দুজনী লৈ যলৈ যা। তহঁত মৰিলেও আমাৰ ক'বলগীয়া একো নাই। গতিকে তহঁত যা ইয়াৰ পৰা। ছোৱালী দুজনী লৈ ক'লৈ যাম বাৰু? মৰিবও নোৱাৰা হ'লো। মই মৰি গ'লে এই কণমানি দুজনী কি হ'ব? কান্দিবা মা, কিয় কান্দিছা? তুমি কান্দিলে আমিও কান্দি দিম আকৌ। অ মা, আইতা আৰু দেউতা আমাক ক'লৈ পঠাইছে? আমি ৰাতিখন ক'লৈ যাম? আইতাই তোমাক ইমান খঙত কিয় কৈছে মা? আৰু আইতাই আমাক ভাল নাপায় নেকি? কিয় ইমানকৈ গালি পাৰিছে বাৰু? সঁচাকৈ আইতা আৰু দেউতা আমাক ইমান কিয় বেয়া পায়? আমি ইমান বেয়া নে মা? নাই মাজনী, তুমি চিন্তা নকৰিবা। তোমালোকক আইতা আৰু দেউতাই বেয়া নাপায়, এনেহে তেনেকৈ কয়। চাবাচোন, এদিন আইতা আৰু দেউতাই তোমালোকক নিশ্চয় মৰম কৰিব। এতিয়া এনেকৈ নাকান্দিবা। আমি অকণমান ৰাস্তাৰ ফালেকে ওলাই যাওঁচোন ব'লা। সৌজনী তৰালি নহয়নে?
মই ঠিকেই ধৰিছো এজনী তৰালিয়ে হয়, কিন্তু তাই ইমান ৰাতিখন এইদৰে ৰাস্তাত আকৌ কি কৰিছে? যাওঁচোন, নিশ্চয় তাইৰ কিবা বিপদেই হৈছে, নহ'লেনো এনেকৈ তাই মাজ ৰাস্তাত ৰাতিখন বহি থাকেনে ছোৱালী দুজনীৰ সৈতে? যাওঁচোন, কিনো হৈছে সুধোগৈ। তৰালি, ঐ তৰালি। জুলি, তই ইয়াত? মই মানে হাজবেণ্ডৰ লগত এফালে পাৰ্টি এটা আছিল, তাত গৈছিলোঁ। এতিয়া আহোঁতে লগৰ কোনোবা বন্ধু এজন পোৱাৰ বাবে তেওঁ গাড়ীখন ৰখাই কথা পাতি আছে। মই আকৌ এইখিনিত কোনোবা বহি থকা যেন দেখি আগুৱাই আহিছিলোঁ, আৰু আঁতৰৰ পৰাই মই তোক ধৰিব পাৰিলোঁ। সেয়ে কবাকবিকৈ তোৰ ওচৰলৈ আহিছোঁ। কচোন তৰালি, তোৰ কি হৈছে? কিয় এনেকৈ ৰাতিখন ৰাস্তাত আহি বহি আছহি লগত সেই কণমানি দুজনী লৈ? কচোন কি হৈছে? তোকনো আৰু মোৰ বিষয়ে কি ক'ম জুলি? মই যে এনেকৈ কেতিয়াবা ৰাস্তাত আহি অকলশৰে নিথৰুৱা হৈ থাকিব লাগিব কোনোদিন ভবাই নাছিলোঁ। মোৰ চকুৰ প্ৰচাৰতে মোৰ জীৱনে এনেকৈ যে বাট সলাব মই ভবাই নাছিলোঁ। কথাবোৰ পাক লগাকৈ নোকোৱাকে চিধাকে ক'ব নোৱাৰনে? কচোন কি হৈছে? তোক মই আগতে এবাৰ লগ পাওঁতে মই মোৰ ঘৰখনৰ লগতে মানুহজনৰ বিষয়েও সকলোখিনি কৈছিলোঁ। তোৰ নিশ্চয় মনত আছে। মানুহজনে মই যেতিয়া গৰ্ভৱতী আছিলোঁ তেতিয়া নিজকে পৰিৱৰ্তন কৰাইছিল, কিন্তু যিদিনা মই দুজনীকৈ কন্যা সন্তান জন্ম দিলোঁ সেইদিনাই মোৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিল জাননে? ঘৰত কোনেও বিচৰা নাছিল মই কন্যা সন্তান জন্ম দিয়াটো, আৰু ইফালে ঘৰখনত মোক বুজি পোৱা একমাত্ৰ ব্যক্তিজনে আছিল দেউতা। দেউতায়ো এই পৃথিৱী এৰি গুচি গ'ল, আৰু এতিয়া মই ঘৰখনত একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ। আৰু মই ছোৱালী সন্তান জন্ম দিয়াৰ বাবে মোৰ মানুহজনৰ চৰিত্ৰ আগতকৈও বেয়াৰ ফালেহে ঢাল ল'লে। ৰাতি বহুত দেৰিলৈকে বাহিৰতেই থাকে, যিকোনো মহিলাৰ লগত সম্পৰ্ক ৰাখে, আৰু মই যদি কিবা এষাৰ মাতিবলৈ যাওঁ তেখেতে মোক মাৰ ধৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে। বহুতবাৰ মই তেওঁ ভৰি হাতে ধৰি ঘৰখনত আছিলোঁ, কিন্তু আজি মই নিজৰ আত্মসন্মানক প্ৰাধান্য দি মই ওলাই গুচি আহিলোঁ। কিমান আৰু সহ্য কৰিম কচোন? ময়োতো মানুহে। মোৰ সন্মুখতে মোৰ ছোৱালী দুজনীক ইমান বেয়াকৈ ব্যৱহাৰ কৰে, মই মাকজনী হৈ কেনেকৈ সহ্য কৰি থাকোঁ একমাত্ৰ মইহে জানো। আজি মই ওলাই আহিলোঁ, নাজানো কলৈ যাওঁ, ক'ত হ'ব মোৰ ঠিকনা সেই বিষয়ে মই একোৱেই নাজানো। এটাই আশা, ভগৱানে যাতে মোক এটা সুপথ দেখাই দিয়ে। সেয়ে মই এই ৰাতিখন ইয়াতেই বহি আছোঁ। এতিয়া ৰাতিটো মই কলৈ যাম? তৰালি, তই ঘৰৰ পৰা ওলাই আহিলি, বৰ ভাল কাম কৰিলি। নাৰী হলো বুলিয়ে আমি সকলোখিনি যে সহ্য কৰিব লাগিব সেইটোতো কথা নহয়। ছোৱালী দুজনী জন্ম দিয়াটো তোৰ কি অপৰাধ নেকি? মানুহবোৰে কিয় ছোৱালী সন্তানক ইমানকৈ লেলেচেচে কৰে? আমি ছোৱালী সন্তানে কি মাক দেউতাকৰ দায়িত্ব ল'ব নোৱাৰিম নেকি? ভাল কৰিলি তৰালি। কিমান আৰু এইদৰে আনৰ অত্যাচাৰ সহ্য কৰি থাকিবি? তোৰো এজনী পঢ়া শুনা কৰা ছোৱালী। এতিয়া ওলাই আহিছ যেতিয়া চাবি, তই তোৰ লগতে তোৰ ছোৱালী দুজনীকো ভাল শিক্ষা দি ডাঙৰ দীঘল কৰিব পাৰিবি। চিন্তা নকৰিবি, মই আছোঁ তোৰ লগত। আৰু তই এইদৰে ৰাতিখন ৰাস্তাতে বহি থাকিব নালাগে। তোক মোৰ লগত আমাৰ ঘৰলৈকে লৈ যাম। আমাৰ কেইবাটাও ভাড়াঘৰ আছে নহয়, তাৰে এটা ৰুম মই তোকেই দি দিম, আৰু মানুহজনক কৈ তোক এটা প্ৰাইভেট কামত সোমোৱাই দিম। তই তেতিয়া আৰু একো চিন্তা কৰিব নালাগে। তই নিজেই চলা কৰাৰ উপৰিও তই ছোৱালী দুজনীক ভালকৈ পঢ়ুৱা শুনা কৰিব পাৰিবি। জুলি, তই যদি সঁচাকৈ মোৰ লগত এইখিনি কৰি দিয় তেতিয়াহ'লে বহুত ডাঙৰ উপকাৰ এটা কৰা হ'ব। অন্ততঃ মই মোৰ ছোৱালী দুজনীক পঢ়ুৱা শুনাই অকণমান মানুহ কৰিব পাৰিম। মই যিখিনি সপোন দেখিছিলোঁ সেই সপোনখিনি মই পূৰণ কৰিব নোৱাৰিলোঁ যদিও মই মোৰ ছোৱালী দুজনীৰ সৈতে পূৰণ কৰিম। তাৰ কাৰণে যিমান লাগিলে কষ্ট কৰিব লাগে মই সকলোখিনি কৰিম। মই তোক কথা দিছোঁ, মই সাধ্য অনুসাৰে যিমানখিনি পাৰোঁ তোক সহায় কৰি যাম। এতিয়া ব'ল, এইদৰে বহি থাকিব নালাগে, গাড়ীত উঠকৈ আমাৰ লগত আমাৰ ঘৰলৈ যাওঁ। চিষ্টাৰ, আপোনালোকে দেখোন কৈছিলে যে মোৰ অপাৰেশ্যনটো বহুত জটিল আৰু বহুতখিনি টকাৰ প্ৰয়োজন হ'ব। এতিয়া ইমান কম সময়তে মোক ইমান এটা ডাঙৰ জটিল অপাৰেশ্যন কৰি আপোনালোকে কিদৰে এইদৰে সুস্থ কৰিলে? আৰু যিখিনি টকাৰ প্ৰয়োজন আছিল সেইখিনি টকা আপোনালোকক কোনে জমা কৰি দিলে? এই সকলোখিনি সম্ভৱ হৈছে কেৱল ছায়া মেডামৰ বাবে। আৰু হয়, আপোনাৰ অপাৰেশ্যনটো বহুতেই জটিল আছিল। আমাৰ মেডিকেলৰ এজনো ডক্টৰে এইটো অপাৰেশ্যন হাতত ল'বলৈ সাহস কৰা নাছিল। কিন্তু কি জানে, এইখন চহৰতে এগৰাকী বিখ্যাত ডাক্তৰ আছে, ছায়া ভূঞা। আমি তেখেতৰ লগত যোগাযোগ কৰিলোঁ, আৰু কিয় নাজানো আপোনাৰ নামটো শুনা মাত্ৰকে ছায়াই অকণমান খেলি মেলি কৰিছিল যদিও নাজানো পাছত আকৌ আপোনাৰ অপাৰেশ্যনটো কৰিম বুলি তেওঁ দায়িত্ব ল'লে। আৰু চাওক, কিমান কম সময়তে আপোনাক তেখেতে সুস্থ কৰি তুলিলে। আৰু আপুনি যে কৈছে টকাৰ কথা, সেই সকলোখিনি বাইদেৱে জমা কৰি দিলে। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? মই বুজি পোৱা নাই। এগৰাকী অচিনাকি ডাক্তৰণীয়ে
মোৰ বাবে ইমানখিনি কিয় কৰিছে? চিষ্টাৰ, বেয়া নাপায় যদি আপোনালোকৰ বাইদেউক এবাৰ মাতিব নেকি? মই তেখেতক ধন্যবাদ এটা জনাব লাগিছিল। ঠিক আছে, আপুনি অকণমান ৰেষ্ট কৰক, মই বাৰু মেডামক পঠাই দিম। আপুনি মোক কিয় লগ পাব বিচাৰিছিলে? মেডাম, এই স্বাৰ্থপৰ দুনিয়াখনত আপুনি কিয় মোক এইদৰে নিস্বাৰ্থভাৱে সহায়ৰ হাত আগবঢ়ালে মই বুজি নাপালোঁ। মোৰ এই জটিল অৱস্থাত মোৰ বোৱাৰীয়ে, মোৰ সন্তানে মোৰ পৰা আঁতৰি থাকিলে, কিন্তু আপুনি অচিনাকি হৈও মোক এইদৰে জীৱন দান দিলে। সেইবাবে আপোনাৰ চেহেৰাটো চোৱাৰ লগতে আপোনাক ধন্যবাদ এটা জনাবৰ বাবে মাতিছিলোঁ। আপোনাৰ যদি ইমানেই ধন্যবাদ জনোৱাৰ হেঁপাহ আছে, তেতিয়াহ'লে মোক নহয়, আপুনি ধন্যবাদ জনাব লগা ব্যক্তিগৰাকীক মই এতিয়াই মাতিছোঁ। ৰ'ব, আপুনি তেখেতক ধন্যবাদ জনাব। তুমি সোমাই আহাচোন। আপোনাৰ যদি সঁচাকৈ ধন্যবাদ জনোৱাৰ ইচ্ছা আছে, তেতিয়াহ'লে এই মহিলাগৰাকী মানে মোৰ মাক ধন্যবাদ জনাওক। কাৰণ মাৰ বাবেহে মই আপোনাৰ দৰে এজন মানুহৰ অপাৰেশ্যন কৰিবলৈ হাতত ল'লোঁ। নহ'লে আপোনালোকৰ দৰে মানুহক মই একেবাৰে ঘিণ কৰোঁ। ৰালি, তুমি জীয়াই আছা? আৰু তাৰমানে এয়া ডাক্তৰণী বাইদেউ আন কোনো নহয়, মোৰেই ছোৱালী। কিয় মই মৰি যাব লাগিছিল নেকি? মই মৰা হ'লে চাগে বৰ ভাল পালেহেঁতেন, নহয়নে? আৰু এটা কথা মই এতিয়া সাৱধান কৰি দিছোঁ, ছায়া কেৱল মোৰ ছোৱালী। ইয়াত আকৌ আপোনাৰ ছোৱালী ক'ৰ পৰা হ'ল? যি দুজনী ছোৱালীক আপুনি চেহেৰাটো নোচোৱাকৈ মাজ ৰাতি ঘৰৰ পৰা বাহিৰ কৰি দিলে। বাহিৰ যি কৰিলে সেই কণমানি ছোৱালী দুজনী লৈ সেই ৰাতিখন মই ক'লৈ গ'লো, কি কৰিলোঁ, আপুনিতো এবাৰ বিচাৰিও নগ'লে। এতিয়া কোন ফালৰ পৰা আপোনাক এইজনী নিজৰ ছোৱালী বুলি ক'বলৈ পাৰিছে? লাজ লগা নাই আপোনাৰ? এটা কথা নহয়, মই আচৰিত হৈছোঁ। এইটো অৱস্থাত আপুনি মেডিকেলত অকলে ভৰ্তি হৈ আছে যে? শুনা পাইছিলোঁ আপুনিতো দ্বিতীয় বিবাহ কৰাইছিল আৰু আপোনাৰ এটা পুত্ৰ সন্তানো আছে। এতিয়া সেই পুত্ৰ সন্তান ক'ত গ'ল? আপোনাৰ লগতেতো থাকিব লাগিছিল। মোৰ পৰা থাকিব পুত্ৰ সন্তান মোৰ লগত? আচলতে মই যিখিনি পাপ কৰিছিলোঁ সেই পাপৰে শাস্তি ভুগি আছোঁ। মই ল'ৰা সন্তানৰ মুহত পৰি তোমাৰ দৰে এগৰাকী লখিমী তিৰোতাক ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ। তুমি সঁচাকৈ আমাৰ ঘৰখনৰ বাবে লখিমী আছিলা। তুমি ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই আমাৰ ঘৰখনৰ ধ্বংসযজ্ঞ আৰম্ভ হৈ গৈছিল। প্ৰথমে মোৰ বিজনেছ, তাৰ পৰা মা, আৰু যিটো এটা পুত্ৰ সন্তান তুলিলোঁ, ইমান মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰাৰ পাছত সি যেতিয়া ভালদৰে পঢ়ি শুনি চাকৰি পায়, চহৰৰ ভাল ছোৱালী বিয়া কৰালে, তাৰ পাছত আৰু মোক কোনো দৰকাৰ নোহোৱা হ'ল। তাৰ স্বভাৱ চৰিত্ৰ ব্যৱহাৰৰ বাবে মাকেও অকালতে মৃত্যু সাৱটি ল'ব লগা হ'ল। আৰু মই এয়া আচলতে মই এইদৰে বাচি থাকিবই নালাগিছিল। মই মৰি যোৱা হ'লেই ভাল আছিল। মই বৰ ডাঙৰ ভুল কৰি থৈছোঁ। আপুনি ঠিকেই কৈছে। আপোনালোকৰ দৰে মানুহ আচলতে সমাজবোৰৰ বাবে একোটা কলংক। আপোনালোকে কি ভাবে কেৱল পুত্ৰ সন্তান হ'লেহে মাক দেউতাকৰ সেৱা শুশ্ৰূষা কৰে নেকি? কন্যা সন্তানে নকৰে? চাওক আকৌ, এতিয়াতো মই আৰু ভণ্টিয়ে মাক ইমান ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰি আছোঁ। আপোনাৰ অৱস্থা চাওকচোন, পুত্ৰ সন্তান থকাৰ পাছতো আপুনি এইদৰে অকলশৰীয়া। কিন্তু মোৰ মা অকলশৰীয়া নহয়। আচলতে আপোনালোকৰ দৰে মানুহক এনেকৈ শাস্তি দিব লাগে। মই ভগৱানক ধন্যবাদ জনাইছোঁ। যিজন মানুহে মোৰ মাৰ জীৱনটো এনেকৈ ধ্বংস কৰিলে, সেই মানুহজন যে এইদৰে যন্ত্ৰণা পাই থাকিব লগা হৈছে দেখি সঁচাকৈ মোৰ কলিজাটো হাত পৰি গৈছে। মাজনী, যিমান মন যায় যি মন যায় সকলো কোৱা, মই শুনিম। মই তোমালোকৰ ওচৰত কেৱল দুখীয়েই নহয়, মই এজন অপৰাধী। গতিকে তোমালোকৰ সম্পূৰ্ণ অধিকাৰ আছে মোক গালি পৰাৰ। কিন্তু এবাৰ হ'লেও তোমালোকে মোক ক্ষমা কৰি দিব নোৱাৰানে? ক্ষমা? আপোনাৰ দৰে মানুহক ক্ষমা কৰাৰ কথা মই ভাবিবই নোৱাৰোঁ। আৰু ক্ষমা কৰাটো দূৰৰে কথা, আপোনাৰ দৰে মানুহৰ চেহেৰাটো চাবলৈও মোৰ ঘিণ লাগে। কিন্তু আজি আপোনাৰ চিকিৎসা মই কিয় কৰিলোঁ জানে? একমাত্ৰ মাৰ বাবে। আপুনি এবাৰ নিজে ভাবি চাওক, আপুনি মাৰ লগত ইমানখিনি কৰাৰ পাছতো মায়ে আপোনাৰ কথা শুনি নিজকে ৰখাব নোৱাৰিলে। আপোনাৰ চিকিৎসা কৰিবলৈ মায়ে মোক অনুৰোধ কৰিলে, আৰু মাৰ অনুৰোধ ৰক্ষা কৰিহে মই আপোনাক এইদৰে চিকিৎসা কৰি সুস্থ কৰি তুলিলোঁ। নহ'লে আপোনাৰ দৰে মানুহৰ ওচৰলৈ অহাটো মই ভাল বুলি নাভাবোঁ। আৰু আপোনালোকৰ দৰে পিতৃ যিবিলাকে নেকি কন্যা সন্তানক এইদৰে অৱহেলিত কৰে, সেনেকুৱা পিতৃৰ লগত এনেকুৱাই হ'ব লাগে। আৰু আপুনি কেতিয়াও নাভাবিব যে আমি আপোনাক কেতিয়াবা ক্ষমা কৰি দিব পাৰিম। আপোনাৰ বাবে মোৰ মাৰ দৰে এগৰাকী মহিলাই ইমান কষ্টৰে আমাক তুলি তালি ডাঙৰ দীঘল কৰিব লগা হ'ল। মই এইবোৰ কেতিয়াও নাপাহৰোঁ। বাৰু, ক্ষমা নকৰা নাই। আচলতে মই ক্ষমাৰ যোগ্যই নহয় বাৰু। তোমালোকে এটা কথা কোৱাচোন, মায়া এতিয়া ক'ত আছে? তাইও চাগে তোমাৰ সমানে ডাঙৰ হ'ল, নহয়নে? এতিয়া মোৰ কন্যা সন্তানৰ বিষয়ে জানিবলৈ আপোনাৰ কি প্ৰয়োজন? অনিচ্ছা সত্ত্বেও সুধিছে যেতিয়া কওঁ শুনক। মায়া এজনী উকিল হ'ল, আৰু ছায়া এয়া ডাক্তৰ।
আচলতে মোৰ এটা ডাঙৰ সপোন আছিল নিজকে এগৰাকী বিখ্যাত ডাক্তৰণী কৰা, কিন্তু আপোনালৈ বিয়া হৈ মোৰ সেই সপোন কলিতেই মৰহি গ'ল। সেই কাৰণে মই ইমান কষ্টৰ পাছতো মোৰ সন্তানক মই দেখা সপোনবোৰ পূৰণ কৰিবলৈ উপযুক্ত কৰি তুলিলোঁ। অৱশ্যে আপুনি মোৰ লগত যি কৰিলে ভালেই কৰিলে। সেইদিনা ৰাতি যদি আপুনি মোক ঘৰৰ পৰা উলিয়াই নিদিলে হয়, আজি চাগে মই ছোৱালী দুজনীক এনেকুৱা কৰিব নোৱাৰিলোহেঁতেন। ভগৱানক অশেষ ধন্যবাদ। ভগৱানে মোক ইমান ভাল দুজনীকৈ কন্যা সন্তান দিছে। এতিয়া আৰু মোক কাৰোৰে প্ৰয়োজন নাই। আপুনি নিজৰ খিয়াল ৰাখিব। আমি যাওঁ।